নমস্কাৰ ভিউৱাৰ্ছ মই অনামিকা স্বৰ্গীয়াৰী পুনৰবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ওয়েলকাম বেক টু মাই চেনেল মই আজি বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ মানে যেহেতু আপোনালোকে গম পায় বিহুৱতী বোৱাৰী এনবি নিউজত চলি আছে আপোনালোকে হয়তো চাই আছে তাতো মই এটি প্ৰতিযোগী আৰু খুবেই ভাল লাগিছে এনবি নিউজক ধন্যবাদ দিছোঁ যে বোৱাৰীসকলৰ বাবে এটা ইমান ধুনীয়া প্লেটফৰ্ম ওলাইছে যিসকলে আগতে বিহু নাচিছিলে আৰু বিয়াৰ পাছত যেহেতু বিহু মানে প্ৰতিযোগিতাবোৰ আমি কৰিবলৈ নোৱাৰোঁ হুঁচৰি হওক নেবা কুঁৱৰী হওক কুঁৱৰী মানে কি কুমাৰী বিয়া নোহোৱা ছোৱালী নাচিব পাৰে কুঁৱৰী ৰাণী সম্ৰাজ্ঞী তো সেইবোৰ আমাৰ বাবে বন্ধ হৈ যায় বিয়াৰ পাছত তো মোৰ বিয়া হোৱা এবছৰ হ'ল জাষ্ট তো যোৱা মাহত এবছৰ হ'ল মে 6 তাৰিখে আৰু যেতিয়া চলি আছিলে বিহুৱতী বোৱাৰী এপ্ৰিল মাহত শ্বুটিং চলি আছে তো এপ্ৰিল মাহত তেতিয়া মোৰ এবছৰ হোৱা নাছিলে আৰু তেতিয়া মানে ভাল লাগিছিল মানে গৰমে গৈছোঁ আৰু বিয়াৰ পাছতে এনেকুৱা এটা মঞ্চ পাইছোঁ দৌৰি গৈছোঁ আৰু পাছত ক'বা গেঠেলিয়ে হৈ যাওঁ নে কি হৈ যাওঁ ঠিকনা নাইতো সেইকাৰণে মানে গৈছোঁ আৰু বহুত আহিছে বহুত বোৱাৰী আহিছে ল'ৰা ছোৱালী লৈ আহিছে ডাঙৰ ভাল লাগিছে আৰু ইমান বয়স বাহঁতো যে আহিছে হয়তো আমাৰ কোনোবা আমাৰ খুৰীও হ'ব তেনেকুৱা বয়সৰো আহিছে খুব ভাল লাগিছে সকলোৰে লগত মানে একেলগে যোগদান কৰি আগৰ পুৰণি বান্ধৱীও মই লগ পাইছোঁ সেইকাৰণে ভাল লাগিছে আৰু আজিৰ ভিডিঅ'টো মানে হ'ল মোৰ প্ৰথম খণ্ডটি মই আপোনালোকৰ আগত সম্পূৰ্ণকৈ দেখুৱাম যাৰ মতামতৰ লগত তেন্তে চাই থাকক
সঁচাকৈ সুধিছোঁ নাচনি হয় মিছাকৈ নকবা মিছাকৈ নকবা তোমাৰনো মৰমীয়া তোমাৰনো মৰমীয়াকো পাদৰে বনি দুনে জোন নাৰায়ণ কি মলু বনি দুনে জোন তাতে ললা কুটুৱা বাহে বনি দুনে জোন সঁচা কথা কোৱাচোন তোমাৰনো মৰমীয়া গুণ নতিৰি জাতি বনি দুনে জোন চিনিব নোৱাৰি বনি দুনে জোন কথাও নাপাওঁ আহে বনি দুনে জোন সঁচা কথা কোৱাচোন তোমাৰনো মৰমীয়া গুণ ঐ তোমাৰনো মৰমীয়া গুণ অনামিকা খুব সুন্দৰ হৈছে ইমান ধুনীয়াকৈ নাচিছা কি ক'ম আৰু ধন্যবাদ চশমা পিন্ধিছা চশমা পিন্ধা নেকি তুমি মই ক্লাছ 7ৰ পৰা পিন্ধো আৰু অনামিকা হৈছে আমাৰ প্ৰতিভা চৌধুৰী বাইদেউৰ বোৱাৰী প্ৰতিভা বাইদেউ আমাৰ সকলোৰে খুব মৰমৰ কেনেকুৱা বাৰু ঘৰত শাহু হিচাপেতো আমি কেতিয়াও পোৱা নাই আমাৰ কাৰণে খুব মৰমৰ আমাক খুব মৰম কৰে কিন্তু তেওঁৰ এখন চিনেমা ৰিলিজ হৈছিলে কেইদিনমান আগত কি আছিলে বাৰু ৰঙা টাপু আপুনিও অভিনয় কৰিছিলে তাতে অঁ তাত ইমান গালি যে পাৰিছে তেওঁ বাকীখিনি মানুহেতো ভাবিব তেনেকুৱাই গালি পাৰে চাগে তেনেকৈ বোৱাৰীকো তেনেকৈ কয় নেকি ঘৰত কেনেকুৱা অপজিট একদম কিন্তু ময়ো যেতিয়া প্ৰথমতে ভাল পাই আছিলোঁ মই মানে ৰিলেশ্যনশ্বিপত অহাৰ পাছতহে গম পাইছোঁ দেই তেওঁ যে মোৰ শাহু খুব ভাল লাগিল খুব ভাল নাচিছা মই ক'লেতো নহ'ব আমাৰ ইয়াত বিচাৰক আছে তেওঁলোককো সুধিব লাগিব আজি মই শ্যামন্তিকাক সুধিব বিচাৰিম শ্যামন তোমাকে প্ৰথম সুধিছোঁ নমস্কাৰ বা যি কি নহওক নাচ কিন্তু খুব ভাল লাগিছে ধন্যবাদ ভাল হৈছে বিশেষ একো নকওঁ মানে সঁচা ক'ব গ'লে নাচি থকা নাচনী এগৰাকীয়ে লাগিছে ময়ো ভাবিছোঁ যে তুমি চাগে ৰিহাৰ্চেল ভালকৈ মানে কৰি আহিছা প্ৰেক্টিচ কৰি আহিছা ৰিহাৰ্চেল কৰা নাই অঁ নাই কৰা নেকি কাইলৈৰ পৰা কৰিমহে নকৰোঁতে ইমান ভালকৈ নাচিছে কৰিলে আৰু কিমান ভালকৈ নাচিব ইয়াৰ আগতে তুমি বহুত মানে বিহুৱতী বা বিহু সম্ৰাজ্ঞী জইন কৰিছা সম্ৰাজ্ঞী জইন কৰা নাই বিহুৱতী বৰ বিহুৱতী পাইছোঁ গতিকে ভাল লাগিছে নাচ চাই যথেষ্টখিনি ভংগীমা দেখুৱাব চেষ্টা কৰিছা ভালেই লাগিছে ধন্যবাদ বা থেংক ইউ দীপজ্যোতি দা আদৰণি জনাইছোঁ আৰু ভাল হৈছে পৰিৱেশন এনাৰ্জেটিক পৰিৱেশন আৰু ভংগীমাৰ ভেৰিয়েশ্যন আছে ভাল লাগিছে সেইকাৰণে
কম সময়ত যথেষ্টখিনি বিহুৰ ভংগীমা ব্যৱহাৰ হৈছে বা শেষৰ ঘূৰণতো পাক কেইবাটাও ব্যৱহাৰ হৈছে সেইকাৰণে ভাল লাগিছে আচলতে বিহুত সদায় যিমান পাৰে আমাৰ নাচনীয়ে ভংগীমা বেছিকৈ ব্যৱহাৰ কৰিলে বা পাকবিলাক পদচালনা যিমান ব্যৱহাৰ কৰে তেতিয়া বিহুখন বেছি ধুনীয়া লাগে আৰু সেইটো আমি চাবলৈ বিচাৰোঁ সেইটো আপোনাৰ ক্ষেত্ৰত দেখা পালোঁ ভাল লাগিলে শুভেচ্ছা থাকিলে ধন্যবাদ এতিয়া আমি যাম পুৰবী বাইদেউৰ ওচৰলৈ নমস্কাৰ নমস্কাৰ বাইদেউ অনামিকা সেই সিদিনাখনলৈকে নাচি আছিল ছোৱালীজনী বিয়া হোৱা এবছৰটো হোৱাই নাই নহয় জানো গতিকে গাত বিহু আছেই কাৰণ বিহু পৰিৱেশন দেখি আমি গমেই পাই গৈছোঁ তাইৰ বিহু নাচটো দেখি গতিকে আমাৰ চেচমিচ এগৰাকী বোৱাৰী বিহুটি পালোঁ বেটাৰী বুলি মাতিলেও চলিব কি বুলি মাতিম 4 বেটাৰী ঠিক আছে মনত ৰাখা ৰিম্পী লিখি থোৱা এতিয়াৰ পৰা না অনামিকা নহয় 4 বেটাৰী মাতিবা দেই আৰু এনেকৈ পৰিৱেশন কৰি যোৱা এনেকৈ নাচি যোৱা আমাক ভাল ভাল নাচ উপহাৰ দিয়া ঠিক আছে নেক্সট এপিছডত লগ পাম বুলি ভাবিছোঁ ধন্যবাদ ধন্যবাদ অনামিকা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ কেনে পালে ৰাইজ আৰু সঁচা কথা ক'ব গ'লে বহুত নাৰ্ভাছ আৰু ভয় সোমাই আছিলে মানে এনেতো বহুত নাচি থকা ছোৱালী তথাপিও মানে ভয় কেলে সোমাই আছিলে কাৰণ এইটো মানে আপোনালোকৰ মানে আমি প্ৰেক্টিছ কৰিবলৈ নাপাওঁ মানে এতিয়া যিহেতু আমি কুঁৱৰী নাচিব গ'লে মঞ্চৰ কাৰণে যেতিয়া আমি এটা বছৰৰ কাৰণে যে এইবাৰ আমি প্ৰাইজ পুৰস্কাৰ বুটলিমেই বুলি আমি যেনেকৈ মঞ্চত বহাগত ওলাইছিলোঁ তেনেকৈ আমি কিমান এমাহ প্ৰেক্টিছ কৰোঁ হয়নে এমাহ 15 দিন প্ৰেক্টিছ কৰি পেলাইহে আমি মঞ্চত উঠোঁ কিন্তু ইয়াত মানে কি লগে লগে মানে নাচিব লগা হৈছে মানে কি আপুনি ৰাতিপুৱা আমি গৈ পালোঁ পূৰা সাজি কাচি গ'লোঁ ছেটত গৈ পেলাই তাতে আমাক বিহুৱাসকলে এটা ছেটিংছ বজাই শুনায় এবাৰ যে সেই বজাই শুনালে আমি সেইটো ৰেকৰ্ড কৰি লওঁ ৰেকৰ্ড কৰি পেলাই আমি কোনোবা এটা সেইটো চুক গৈ পেলাই আমি মানে ৰিহাৰ্চেল কৰোঁ সেইটো শুনিয়ে যে ৰিহাৰ্চেল কৰোঁ সেইটোৱে ৰিহাৰ্চেল আমাৰ সেই অলপ সময় যিটো আমাৰ ৰাউণ্ড মানে আমাৰ নাম নোহোৱাৰ আগত আমি যিখিনি সময় পাওঁ 2 ঘণ্টা 3 ঘণ্টা কেতিয়াবা তেনেকৈ শ্বুটিঙত অলপ টাইম লাগেতো তেনেকৈ সময় পাওঁ কিন্তু মানে আমি প্ৰেক্টিকেলি নাচিবলৈ নাপাওঁ আমি সেইটো শুনি এইটো দিম এইটো ভংগীমা দিম এইটো দিম সেনেকৈ কৰি পেলাই উঠোঁ আৰু ক'ৰ পাছত কি আহিব সেইবোৰ মনত ৰাখি নাচোঁতে মানে চবৰে মানে মোৰ কিন্তু নাৰ্ভাছ হৈছোঁ মই মানে মনত পেলাই নাচিছোঁ হয়তো হাঁহি আছোঁ যিহেতু প্ৰথম ৰাউণ্ড মানে সেই ভাবি নাচোঁতে মানে ক'ৰ পিছত কি হ'ব সেইটো মানে ক'ৰ পিছত কি আহিব সেইটো ভাবি নাচোঁতে মানে অকণমান হেৰিটো আছিলে মুখত নাৰ্ভাছনেছ আৰু ভয় পাহৰি যাম নেকি পাহৰি নগ'লেই হ'ল সেই বস্তুটো চবৰে আহিছিল সেইটো চব নাচনীৰে একে গতি কিন্তু ভাল লাগিলে আৰু হয়তো পৰৱৰ্তী ৰাউণ্ডত আৰু ভাল হ'ব আপোনালোকে চাই থাকিব আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম টিল দেন বাই বাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই